অহাকালিৰ পৰা পঢ়িম কৈ তোমালোকে কি গোটেই বছৰটো শেষ কৰি দিলা। এতিয়া তোমালোকৰ কেৱল 2 মাহ বাকী আছে। এই 2 মাহত তোমালোকৰ ভাল কৰিব লাগিব। তোমালোকে কি গোটেই বছৰটো মোবাইল চাইছা, ইনষ্টাগ্ৰাম ৰিলছ, ফেচবুক ৰিলছ, ইউটিউব আৰু গাৰ্লফ্ৰেণ্ডৰ সৈতে চেটিং এইবিলাকো কৰিছা। বাট তোমালোকৰ কেৱল 2 মাহ বাকী আছে। এই 2 মাহ তোমালোকৰ কি এতিয়া কি তোমালোকৰ ডিষ্ট্ৰাকশ্যন হৈ আছে। যে কেনেকৈ পঢ়িম, যে একো পঢ়া নাই, কি পঢ়িম এতিয়া, সেইবাবে তোমালোকৰ কি বহুত ডিষ্ট্ৰাকশ্যন হৈ আছে। সেইকাৰণে মই তোমালোকক 16 ডে প্লান তোমালোকৰ বাবে লৈ আনিছো। তোমালোকে এই 16 ডে প্লান তোমালোকে ভালকৈ দেখিবা। আৰু তোমালোকৰ ডিষ্ট্ৰাকশ্যনৰ ওপৰত মই আগত তোমালোকক কৈ দিওঁ, তাৰপিছত 16 ডে প্লান তোমালোকক ক'ম। কি তোমালোকৰ এতিয়া বহুত ডিষ্ট্ৰাকশ্যন হৈ আছে, যে কেনেকৈ পঢ়িম, একো পঢ়া নাই, কি কৰিম এতিয়া, মই ফেইল কৰিম নহ'লে পাছ কৰিম, বহুত ডিষ্ট্ৰাকশ্যন হৈ আছে তোমালোকৰ। সেইবাবে তোমালোকৰ ডিষ্ট্ৰাকশ্যনটো তোমালোকৰ কি আঁতৰিব লাগিব। এট ফাৰ্ষ্ট কি ডিষ্ট্ৰাকশ্যন তোমালোকৰ কেনেকৈ আঁতৰিব? নাম্বাৰ 1, এই ডিষ্ট্ৰাকশ্যনৰ এটা পিক টাইম থাকে, এনেকুৱা গ্ৰাফ। কেৱল 5 পৰা 10 মিনিট এই ডিষ্ট্ৰাকশ্যনটো আহে। তাৰপিছত কি গোটেই দিনটো বৰবাদ হৈ যায়, একেবাৰে শেষ হৈ যায়, দিনটোৰ কোনো কামতে নাহে। সেইবাবে তোমালোকৰ কি এই 5 পৰা 10 মিনিট যেতিয়া ডিষ্ট্ৰাকশ্যন হ'ব, তেতিয়া তোমাৰ এই পিক টাইমটো ডিষ্ট্ৰাকশ্যনৰ কি কৰিব লাগিব, যুদ্ধ কৰিব লাগিব ডিষ্ট্ৰাকশ্যনৰ সৈতে, যে মই পঢ়িমেই। আৰু তোমাৰ কি মোবাইলটো যেতিয়া পঢ়িবা, মোবাইলটো কি আঁতৰত থবা। এই 16 ডেজ কি তোমালোকৰ কাম বেক কৰিব লাগিব। আৰু কি প্লান কি কেনেকৈ পঢ়িব লাগিব, বিগেষ্ট একাডেমিক কাম বেক তোমালোকৰ বাবে। কি তোমালোকৰ কি আজ পৰচিয়ে কয় এই ল'ৰাজনে কেনেকৈ ইমান কাম বেক কৰিল পৰীক্ষাৰ পিছত, ৰিজাল্টৰ পিছত। সেইবাবে তোমালোকৰ কি বিগেষ্ট একাডেমিক কাম বেক কৰিব লাগিব। দেখা নাম্বাৰ 1 কেনেকৈ প্লান দেখা। নাম্বাৰ 1 তোমালোকৰ কি মোবাইলটো বহুত তোমালোকৰ বাবে ডিষ্ট্ৰাকশ্যন এটা। মোবাইল কিয় যেতিয়া তোমালোকে কি পঢ়াত বহিবা, তেতিয়া মোবাইলটো আঁতৰত থবা। যেতিয়া ষ্টাডি কৰিবা তোমালোকে মোবাইলটো চুইচ অফ কৰি দিবা, যে একোৱে ডিষ্ট্ৰাকশ্যনটো নহয় মোবাইলটোৰ বাবে। নাম্বাৰ 1। তাৰপিছত নাম্বাৰ 2 তোমালোকৰ বাবে ষ্টাডি কৰিব লাগিব 10 পৰা 12 ঘণ্টাৰ দিন। প্ৰতিদিনেই 10 পৰা 12 ঘণ্টা। কেনেকৈ কৰিবা মই শেষত কৈ দিম। তাৰপিছত কি কৰিব লাগিব 2 নম্বৰটো, যে এতিয়া আৰু তোমালোকৰ কি স্কুল টাইম শেষ, স্কুলত আৰু ক্লাছ নহয়। স্কুল যদি ক্লাছ হয় তেনেহ'লে তোমালোকে স্কুল নাযাবা। কিয়? আৰু তোমালোকৰ টাইম নাই, সেইবাবে স্কুল যাবলৈ অফ কৰিব লাগিব। কিয়? আৰু মাত্ৰ তোমালোকৰ 2 মাহ আছে, এই 16 ডে। 3 নম্বৰ কি কৰিব লাগিব দেখা, 4 নম্বৰটো। 4 নম্বৰ কি কৰিব লাগিব, যে নোটবিলাক তোমালোকে কি কালেক্ট কৰিব লাগিব। মেথৰ হওক বা চায়েন্সৰ হওক, তোমালোকে ইউটিউবত বহুতে দেখিবা যে 1 শ্বট ভিডিঅ', সেইবিলাক দেখি ল'বা নোটৰ বাবে। 1 শ্বট ভিডিঅ' দি তোমালোকে কি চেপ্টাৰটো শেষ কৰি ল'বা এতিয়াৰ পৰা। আৰু যদি তোমালোকৰ কিবা প্ৰব্লেম হয়, কেৱল মোবাইলটো তোমালোকে কি ষ্টাডিৰ কাৰণে, তোমালোকৰ ষ্টাডিৰ কাৰণে মোবাইলটো ইউজ কৰিব পাৰিবা। কেৱল ষ্টাডিৰ কাৰণে। এটা কনচেপ্ট বুজি নাপালো, সেইবাবে তোমালোকে কি মোবাইলটো ল'ব পাৰা কেৱল ষ্টাডিৰ কাৰণে। তাৰপিছত তোমালোকে কি মোবাইলটো আঁতৰত থবা। বুজিছা? 7 নম্বৰে কি কৰিব লাগিব, 6 নম্বৰে তোমাৰ যিজনে এজন ভাল বন্ধু, পঢ়া শুনাত ভাল, তেওঁলোকৰ পৰা হেল্প ল'ব লাগিব, যে কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট নহয়, কোনটো কনচেপ্ট ইম্পৰ্টেণ্ট, কোনটো আহিব পাৰে, সেইটো তোমালোকৰ কি ফ্ৰেণ্ডৰ লগত ডিছকাশ্যন কৰিবা। বুজিছা? তাৰপিছত দেখা 7 নম্বৰ
কৰিব লাগিব কি ডিসিপ্লিন প্ৰতিদিনে তোমালোকৰ কি পঢ়িব লাগিবই ডিসিপ্লিনটো মেইনটেইন কৰা বহুত ইম্পৰ্টেন্ট নেক্সট তোমালোকে কি 60 দিনৰ বাবে ডিসিপ্লিনটো বজাই ৰাখিবা 8 নম্বৰটো কি তোমালোকৰ টেবুলৰ সন্মুখতে হওক কি তোমালোকে লিখি ৰাখা ধুনীয়াকৈ এই কাম বেক কিয় কাম বেক 16 ডে কিয় এই তোমালোকৰ কি মনত পৰি থাকিব যে এই 60 দিনৰ বাবে বহুত এটা কাম বেক কৰিব লাগিব বিগেষ্ট একাডেমিক কাম বেক তোমাৰ কি মেমৰিত হেতু কি আহি থাকিব যে পঢ়িব লাগিব আৰু কি কৰিবা লিখি লবা যে মই 50% হওক 60% হওক বা 80% হওক এনেকৈ লিখি ৰাখিবা যে ইমান পাৰ্চেন্টেজ মই এই পৰীক্ষাত কৰিম সেইভাবে তোমালোকে টেবুলৰ সন্মুখত ভালকৈ লিখি ৰাখিবা কাম বেক আৰু ইমান পাৰ্চেন্টেজ লৈ মই পাছ কৰিম পৰীক্ষাত এই তোমালোকৰ কি অলপমান ডিসিপ্লিন আহিব আৰু যিটো মই 10ৰ পৰা 12 ঘণ্টা ষ্টাডি কেনেকৈ কৰিবা এনেকুৱা নহয় যে তোমালোকে খেলা ধূলা একদম অফ কৰি দিবা তেনেকুৱা নহয় কি কৰিবা দেখা ৰাতিপুৱা মৰ্নিং ধৰা কোনোবাই 7টা বা 8টাত 7টা ম্যাক্সিমাম 7টাতে উঠে আৰু দেখা 7 AM তোমালোকে কি কৰিবা 7:30 পৰা তোমালোকে ষ্টাডি আৰম্ভ কৰিবা 2 ঘণ্টা মান ষ্টাডি কৰিবা বেছি নহয় 2 ঘণ্টা মান AM কি কৰিবা দুটা চেপ্টাৰ 2 ঘণ্টাৰ দুটা চেপ্টাৰ ইয়াৰ মাজৰ টাইম এটা চেপ্টাৰ কৰিলা এটা সাবজেক্ট কৰিলা 1 ঘণ্টা মান তাৰ পিছত 5 মিনিট ৰেষ্ট লবা কেৱল 5-6 এনেকৈ ৰেষ্ট লবা তাৰ পিছত আৰু পঢ়িবা দুটা সাবজেক্ট হৈ গল তাৰ পিছত কি কৰিবা 9:30 হৈ গল তাৰ পিছত কৰিবা কি তোমালোকে 10:15 পৰা আৰম্ভ কৰিবা আৰু 12:15 লৈ পঢ়িবা দুটা সাবজেক্ট কি কৰিবা দুটা সাবজেক্ট মই তোমালোকৰ ষ্টাডিটো কৈ দিছো কোনোবাই কি 11টাৰ পৰা আৰম্ভ কৰিব কোনো ফিক্স নাই জনে যেতিয়াৰ পৰা ৰাতিপুৱা সোনকালে উঠে তাৰ মতে হেতু বনাই লবা 2 ঘণ্টা কৰি পঢ়িবা বেছি পঢ়িব নালাগে এনেকৈ কৰিবা কোনোবাই কি তাৰ পিছত কৰিবা কি লাঞ্চৰ পিছত কি কৰিবা তোমালোকে 4টাৰ পৰা 2 ঘণ্টা মান 3:30 বজালৈ পঢ়িবা আৰু 2 ঘণ্টা তাৰ পিছত 3:30 পৰা 2 ঘণ্টা মান কিব 5:30 বহুত ধুনীয়াকৈ তোমালোকে কি টাইমটো অলপমান স্পেন্ড কৰা খেলা ধূলা কৰা বুজিছা যিয়ে যি কামটো কৰি ভাল পায় সেইটো কৰিলে হ'ল তাৰ পিছত কি কৰিবা 5টা ভাল হৈ গল তাৰ পিছত 7 বজাত মান বহিবা অলপমান ৰেষ্ট লৈ 7 বজাত মান বহিবা 7ৰ পৰা 9 তাৰ পিছত 9ৰ পৰা কি কৰিবা 9ৰ পৰা 10 লৈ তোমালোকে যিয়ে যেতিয়া পঢ়ে আৰু মই কোৱা নাই যে 7ৰ পৰা 9তে পঢ়িব লাগিব তেনেকুৱা নহয় কোনোবাই কি 6ৰ পৰা 8 বজালৈ পঢ়িব পাৰে মানে 2 ঘণ্টা মান পঢ়িবা যেতিয়া পঢ়িবা 2 ঘণ্টা মান পঢ়িবা তাৰ পিছত কি কৰিবা 1 ঘণ্টা মান ভাত খাই তাৰ পিছত আৰু পঢ়িবা 2 ঘণ্টা দেখিবা যে 2 ঘণ্টা পঢ়িলে কি পঢ়াত ইমান মন বহিব আৰু যে এনেকুৱা নহয় যে এইবাৰে একদম 10 ঘণ্টা পঢ়ি থাকিম তেনেকুৱা নহয় 4 ঘণ্টা একদম 4 ঘণ্টা তেনেকুৱা নহয় 2 ঘণ্টা পঢ়িলে হ'ব দেখা কিমান ঘণ্টা আহিব ইয়াত দেখা 10ৰ পৰা কোনোবাই 12 ঘণ্টা দেখা 10ৰ পৰা 12টা লৈ ইয়াত কিমান হ'ব 2 ঘণ্টা মান কাউন্ট কৰা তাৰ পিছত ইয়াত কি হ'ব 2 ঘণ্টা মান 4 ইয়াত দেখা 2 ঘণ্টা মান কিমান হল 6 ঘণ্টা ইয়াত 2 ঘণ্টা মান দেখা
কি হ'ল ইয়াত 2 ঘণ্টা কাউণ্ট কৰা 1 2 3 তাৰপিছত দেখা ক'ত আছে 3 4 5 দেখা 10 ঘণ্টা এনেকৈ আহিবা এনেকুৱাকৈ পঢ়িলে 10 ঘণ্টা আহি যাব আৰু যদি কোনোবাই অলপমান হাৰ্ড ষ্টাডি কৰে তেনেহ'লে আৰু ভাল সেইকাৰণে তোমালোকে এইখন ভিডিঅ' চাই কোনোবাই যদি উপকৃত হোৱা তেনে তোমালোকে কি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰা যদি ছাবস্ক্ৰাইব নকৰা তেনেহ'লে কি মোৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰা